সুপ্ৰভাত গুড মৰ্নিং ৰাতিপুৱা 6টা বজাৰ মান্না চেনেললৈ আপোনালোকক স্বাগতম কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল ঈশ্বৰে মংগলে ৰাখিছে। আহক আমি এইখিনি সময়ত বাক্যলৈ যাম, তাৰ পাছত আমি আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম। আজি আমি এটা বিষয় চাম, কোন এগৰাকী বৃদ্ধ মহিলাই এটা ৰুটি খায় আৰু তেওঁৰ তাত নাই আকাল মৰিব ওলাইছিলে, আৰু কোনে যোৱাৰ পিছত তেওঁৰ উভয় নদী হ'ল খোৱা আহাৰ। আহক আমি শাস্ত্ৰ অনুসাৰে চাম। প্ৰথম ৰাজাৱলী 17 অধ্যায় মই 8 পদৰ পৰা 16 পদলৈ পঢ়ি দিছোঁ। বাকীখিনি আপোনালোকে চালে পবিত্ৰ বাইবেল শাস্ত্ৰত আপোনালোকে জানিব পাৰিব। পবিত্ৰ বাইবেল শাস্ত্ৰৰ প্ৰথম ৰাজাৱলী 17 অধ্যায় 8 পদৰ পৰা। পাছে তেওঁৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল বোলে, তুমি উঠি চিদোনৰ অধীনৰ চাৰিফটলৈ গৈ তাত বাস কৰাগৈ। চোৱা, তাত এজনী বিধৱা তিৰোতাক তোমাক খোৱা বস্তু যোগাবলৈ মই আজ্ঞা কৰিলোঁ। তাতে তেওঁ উঠি চাৰিওফাললৈ যাত্ৰা কৰিলে। পাছে সেই নগৰ দুৱাৰ মুখ পাই দেখিলে যে সেই ঠাইত এজনী বিধৱা তিৰোতাই খৰি বুটলিছে। তাতে তেওঁ তাইক মাতি ক'লে, বিনয় কৰোঁ, মই পান কৰিবলৈ তুমি এটা পাত্ৰলৈ অলপমান পানী আনাগৈ। তেতিয়া সেই তিৰোতাই তাক আনিবলৈ যাওঁতে তেওঁ তাইক আকৌ মাতি ক'লে, বিনয় কৰোঁ, তুমি মোৰ নিমিত্তে এডোখৰি পিঠাও হাতত লৈ আনাগৈ। তাতে তাই ক'লে, তোমাৰ ঈশ্বৰ জিহুৱাৰ জীৱনৰ শপত, মোৰ ঘৰত এটি পিঠাও নাই, কেৱল কলহত এমুঠিমান আটাগুৰি আৰু টেকেলিত এটোপামান তেল আছে। চোৱা, মই দুডালমান খৰি বুটলিছোঁ, ইয়াকে লৈ গৈ মোৰ আৰু মোৰ ল'ৰাটিৰ নিমিত্তে তাক সাজিম, পাছে আমি তাকে খাই মৰিম। তেতিয়া এলিয়াই তাইক ক'লে, ভয় নকৰিবা, যিহকে ক'লোঁ তাকে কৰাগৈ, কিন্তু প্ৰথমে তাৰে মোৰ নিমিত্তে এটি সৰু পিঠা কৰি আনিবা, পাছত তোমাৰ আৰু তোমাৰ পুতেৰাৰ নিমিত্তে কৰিবা, কিয়নো ইছৰাইলৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, জিহুৱাই পৃথিৱীত বৰষুণ নেপেলোৱা মানলৈকে কলহৰ আটাগুৰি নুঢুকাব আৰু টেকেলাৰ তেলো ওৰ নপৰিব। পাছে তাই গৈ এলিয়াৰ বাক্যৰ দৰেই কৰিলে। তেতিয়াৰে পৰা এলিয়া, তাই আৰু তাইৰ পৰিয়ালবিলাকে বহুদিনলৈকে খাবলৈ পালে। জিহুৱাই এলিয়াৰ মুখে কোৱা বাক্য অনুসাৰে কলহৰ আটাগুৰি নুঢুকাল আৰু টেকেলাৰ তেলো ওৰ নপৰিল। ইয়াতে আমি পবিত্ৰ বাইবেল শাস্ত্ৰত দেখিব পাইছোঁ, এলিয়া যিজন ঈশ্বৰৰ লোক আছিল। এলিয়াই যি কৈছিলে মুখেৰে তাকে হৈছিলে। তেওঁ বৰষুণ নিদিবৰ কাৰণে কৈছিলে 3 বছৰ, তেতিয়া বৰষুণ হোৱা নাছিলে। আকৌ তেওঁ বৰষুণ হ'বৰ কাৰণে কৰিছিলে, তেতিয়া তেওঁৰ বৰষুণ হৈছিলে। আৰু সেই আকালৰ সময়ত তেতিয়া জিহুৱাই এলিয়াক ক'লে, তুমি এগৰাকী বিধৱা তিৰোতাৰ ওচৰলৈ যোৱা, তাই তোমাক আহাৰ যোগান কৰিব। আৰু যেতিয়া বিধৱা তিৰোতা গৈ যায়, এলিয়াই যেতিয়া ক'লে, মোৰ কাৰণে এখন ৰুটি বনাই আনিবা, তেতিয়া এই বিধৱাজনীয়ে ক'লে, মোৰ তাত আটা মাত্ৰ এমুঠি আছে আৰু তেলো নাই। তাতে এলিয়াই ক'লে, মই যেনেকৈ কৈছোঁ তেনেকৈ তুমি কৰাগৈ। আৰু মহিলাগৰাকীয়ে তেনেকৈ কৰাত তেওঁ আহি এলিয়াক এখন ৰুটি দিলে, আৰু সেই এলিয়াই ৰুটি খোৱাৰ পিছত তেওঁলোকৰ আটাগুৰি শেষ নহ'ল, তেলো ওৰ নপৰিল। আৰু তেতিয়া সেই এলিয়াই সেই মহিলাগৰাকীৰ ঘৰতে থাকে। আৰু সেই মহিলাগৰাকীৰ সেই সময়তে ঘৰত থাকোঁতে বাকীখিনি আপোনালোকে পঢ়িলে জানিব পাৰিব, তেওঁৰ সন্তানটোৰ মৃত্যু হৈ যায়। আৰু তেতিয়া এলিয়াই ঈশ্বৰক কয় যে মই যাৰ ঘৰত আছোঁ সেই ঘৰতেই সন্তানৰ তুমি অমংগল ঘটালানে?
তেতিয়া এলিয়াই আকৌ প্ৰাৰ্থনা কৰে সন্তানজনৰ কাৰণে। আকৌ এই সন্তানজনক ঈশ্বৰে পুনৰাই জীৱিত কৰি তোলে। প্ৰেইজ দ্য লৰ্ড। ইয়াৰ দ্বাৰা আমি এটা বুজিব পালোঁ। প্ৰথমটো আমি বুজিব পাৰিলোঁ, যিসকলে আজি ঈশ্বৰৰ পুৰোহিত, ঈশ্বৰৰ কাম কৰিম বুলি ভাবিছে আৰু তেওঁলোকে টকা পইচা লৈ পেলাই চিন্তা কৰি আছে, ক'ৰ পৰা আহিব, ক'ৰ পৰা কৰিম। এনেকুৱা বহুতো এভেঞ্জেলিষ্টসকল আছে, বহুতো পালকসকল আছে। চিন্তা থাকিব পাৰে, হয়, চিন্তা থাকিব, কাৰণ তেওঁলোকৰ পৰিয়াল আছে। কিন্তু আপোনালোক নিৰ্ভয় হওক। এই বাক্যৰ যোগেদি আমাক জনাইছে যে এলিয়াৰ খোৱা বোৱাৰ কাৰণে চিন্তা কোনে কৰিলে? ঈশ্বৰে কৰিলে। সেই আকালৰ দিনত যেতিয়া দেশত আকাল আছিলে, তেতিয়া এই এলিয়াক ঈশ্বৰে সেই তিৰোতাগৰাকীৰ, বিধৱা তিৰোতাগৰাকীৰ ওচৰলৈ পঠালে। আৰু সেই বিধৱা তিৰোতাগৰাকীক আগেই ঈশ্বৰে মনোনীত কৰি থৈছিলে এলিয়াৰ কাৰণে, যেন এলিয়াই যেন ভোকত নাথাকে, কাৰণ ঈশ্বৰৰ সন্তান যেন ভোকত নাথাকে। ইয়াৰ দ্বাৰা আমি দেখিবলৈ পাইছোঁ আৰু আগলৈও আমি জানিব পাৰিম এলিয়াক আকালৰ সময়ত কি কি খোৱা বস্তু ঈশ্বৰে যোগাইছে। কাৰণ এলিয়া হৈছিলে ঈশ্বৰৰ কাম কৰা লোক। তেওঁ ঈশ্বৰৰ আত্মাৰে পৰিপূৰ্ণ হৈ থকা লোক আছিলে, আৰু তাৰ কাৰণে ঈশ্বৰে কেতিয়াও এলিয়াক ভোকত থাকিব নিদিলে। ইয়াৰ দ্বাৰা আমি এটা জানিব পাৰিলোঁ যে যদি আপুনি ঈশ্বৰৰ লগত আছে, ঈশ্বৰৰ আত্মা আপোনাৰ লগত আছে, তেনেহ'লে আপুনি একো ক্ষেত্ৰতে চিন্তা কৰিব নালাগে। আপোনাৰ যেনেকুৱাই সমস্যা নহওক, সকলো ঈশ্বৰে জানে আৰু সময়মতে আপোনাক তাৰ পৰা ঈশ্বৰে উদ্ধাৰ কৰিব। এলিয়াক কেতিয়াও ভোকত থাকিব দিয়া নাই। এলিয়াৰ কাৰণে বেলেগ জেগাতহে ঈশ্বৰে তেওঁৰ খোৱাৰ আয়োজন কৰি ৰাখিছে। আৰু দ্বিতীয়তে আমি ইয়াৰ পৰা গম পালোঁ যে ঈশ্বৰৰ যি লোক, পুৰোহিত, ঈশ্বৰৰ আত্মা থকা যি লোক, তেখেতক মতাৰ ফলত সেই তিৰোতাগৰাকীৰ কি লাভ হ'ল? সেই ঈশ্বৰৰ লোকজনক খাবলৈ দিয়াৰ ফলত কি সেই তিৰোতাগৰাকীৰ লাভ হ'ল? ইয়াত আমি দেখিবলৈ পালোঁ যে তেওঁ নাটনি হোৱাটো প্ৰথম ৰুটিটো সেই ঈশ্বৰৰ লোকক দিয়াৰ বাবে, ঈশ্বৰৰ লোকে প্ৰাৰ্থনা কৰি দিয়াৰ ফলত সেই তিৰোতাগৰাকীৰ পাকঘৰত কেতিয়াও খোৱা বস্তুৰ আকাল নহ'ল। উভয় নদী হৈ থাকিল। ৰুটি, তেল, সকলোখিনি তেওঁলোকে আকালৰ দিনত খাব পালে। গোটেই দেশে আকালত খাব নাপায়, চটফটাই আছে, কিন্তু সেই মহিলাগৰাকী ঘৰত কেতিয়াও অভাৱ নহ'ল খোৱা বস্তুৰ। সেই পুৰোহিতজন, সেই ঈশ্বৰৰ লোকজন তেখেতৰ ঘৰত থকাৰ ফলত, তেখেতে খাবলৈ দিয়াৰ ফলত, আৰু তেখেতৰ ঘৰত থকাৰ ফলত কি লাভ হ'ল? তেখেতৰ সন্তান মৰি গ'ল। যেতিয়া সেই তিৰোতাজনীৰ সন্তান মৰি গ'ল আৰু তেখেতৰ ঘৰত সেই ঈশ্বৰৰ লোকক আশ্ৰয় দিয়াৰ বাবে সেই তিৰোতাগৰাকীৰ সন্তানক ঈশ্বৰে পুনৰাই জীৱিত কৰিলে। প্ৰেইজ দ্য লৰ্ড। ইয়াৰ যোগেদি আমি দেখিবলৈ পালোঁ আমি যে আপোনাৰ যদি কিবা সমস্যা হৈছে, আপোনাৰ যদি কিবা আকাল হৈছে, বিপদ হৈছে, তেনেহ'লে আপুনি ঈশ্বৰৰ লোকক মাতক, আপোনাৰ ঘৰলৈ মাতক। যিজন ঈশ্বৰৰ লোক আত্মাৰে পৰিপূৰ্ণ হৈ আছে, ঈশ্বৰৰ আত্মাৰে পৰিপূৰ্ণ হৈ আছে, সেই তেখেতলোকক আপোনাৰ ঘৰলৈ মাতক আপুনি প্ৰাৰ্থনা কৰিবৰ কাৰণে। আপুনি এগিলাচ পানী খুৱাব, তাতেই আপোনাৰ আশীৰ্বাদ আহিব। কাৰণ বাক্যত কৈছে, যিজনে তোমাক এগিলাচ পানী খুৱাব তেওঁ পুৰস্কাৰ নোপোৱাকৈ নাথাকিব বুলি নতুন নিয়মত কৈ থৈ দিছে। জিউচোৱা 1:3 কৈছে, যি জেগাত তুমি ভৰি দিবা সেই জেগা মই তোমাক দিলোঁ। পুৰোহিতে, ঈশ্বৰৰ লোকে যি জেগাত ভৰি দিব সেই জেগাত দুষ্ট আত্মা, আকাল, অভাৱ আপোনাৰ থাকিব নোৱাৰে। সেইটো কাৰণে আপুনি আপোনাৰ পুৰোহিতক, ঈশ্বৰৰ লোকজনক আপুনি আপোনাৰ ঘৰলৈ মাতক প্ৰাৰ্থনা কৰিবৰ কাৰণে। তেখেতে আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰি দিব, আৰু সেই যে সমস্যাৰ আত্মা, বিপদৰ আত্মা, ভয়ংকৰ ভয়ংকৰ সমস্যাবোৰৰ আত্মা আপোনাৰ ঘৰৰ পৰা নাইকিয়া হৈ যাব।
বহুতে সুইচাইড কৰিব ওলাইছিলে কিন্তু যেতিয়া ঈশ্বৰৰ লোক তেওঁৰ ঘৰত গ'ল তেতিয়া তেওঁ জীৱন পালে এনেকুৱা বহুতো টেষ্টিমনি আছে সাক্ষ্য আছে তাৰ বাবে আমাক ঈশ্বৰে ইয়াৰ যোগেদি জনাইছে এজন হৈছে কি যদি আপুনি ঈশ্বৰৰ কাম কৰিবৰ কাৰণে বিচাৰিছে তেনেহ'লে আপুনি সকলো ঈশ্বৰৰ হাতত সমৰ্পণ কৰক ঈশ্বৰে আপোনাক চলাই নিব যেনেকৈ এলিয়াক ঈশ্বৰে চলাই নিছিলে আৰু দ্বিতীয়তে আপুনি যদি কিবা সমস্যাত বা কিবা প্ৰব্লেমত আছে তেনেহ'লে আপুনি ঈশ্বৰৰ লোকক আপোনাৰ ঘৰলৈ মাতক প্ৰাৰ্থনা কৰিবৰ কাৰণে আপোনাৰ সেই প্ৰব্লেম দূৰ হ'ব বহুতে ভাবে যে আহিলে পুৰোহিতক কি খুৱাম কি দিম বুলি ভাবে সেই মহিলাগৰাকীৰ একো নাছিলে আকালৰ সময়ত কেৱল তেওঁ পানী এগিলাচ আৰু ৰুটি এটুকুৰ খুৱাইছিলে তাতেই তেওঁৰ উভয় নদী হৈ গ'ল আপুনি যিমানে ঈশ্বৰৰ লোকজনক দিব পাৰিব সিমানেই আপোনাৰ আশীৰ্বাদ আপোনাৰ জীৱনলৈ আহিব আপোনাৰ নাই আপুনি তাকৰকৈ দিছে তাতে আপোনাৰ উভয় নদী হ'ব আমি এই তিৰোতাজনীৰ যোগেদি আমি দেখিবলৈ পালোঁ ঈশ্বৰে কেনেকুৱা আশীৰ্বাদ কৰিলে কাৰণ ঈশ্বৰৰ লোকক তেওঁ আহাৰ খোৱালে ঈশ্বৰৰ লোকক তেওঁ আশ্ৰয় দিলে তাৰ ফলত তেওঁৰ আকাল নহ'ল আৰু লগতে তেওঁৰ সন্তান মৃত্যু হৈও আকৌ ঈশ্বৰে জীৱিত কৰিলে কাৰণ ঈশ্বৰৰ লোকক তেওঁ ৰাখিছিলে খুৱাইছিলে ধন্যবাদ দিছোঁ এই সুন্দৰ বাক্যৰ বাবে কওঁতা আৰু শুনোতাৰ মাজত আশীৰ্বাদ থাকক এই চেনেলটো যিমানে চাই আছে ইউটিউব ফেচবুকৰ যোগেদি আপোনালোকে কমেণ্টত প্ৰাৰ্থনাৰ অনুৰোধ দিব পাৰিব যদি ইউটিউব যোগেদি চাইছে ছাবস্ক্ৰাইব কৰিব ফেচবুকৰ যোগেদি চাইছে যদি ফ'ল' কৰিব ফ'ল' আৰু ছাবস্ক্ৰাইব কৰাৰ যোগেদি নিতৌ মান্না ঈশ্বৰৰ বাক্য আপোনালোকে পাই থাকিব আহক এইখিনি সময়ত আমি প্ৰাৰ্থনা কৰিম এইখিনি সময় পালকক দিছোঁ প্ৰাৰ্থনাৰ কাৰণে গুড মৰ্ণিং সকলোকে ৰাতিপুৱা 6 বাজি চেনেলৰ যোগেদি ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত সকলোকে খ্ৰীষ্ট প্ৰেমৰ নমস্কাৰ যাচিছোঁ আজি সপ্তাহৰ প্ৰথম দিন হয় প্ৰভুৱে যে আমাক ৰাতিটো ধুনীয়াকৈ টোপনি যাবলৈ দিলে নিশাটো ভালদৰে কটাবলৈ দিলে তাৰ কাৰণে ধন্যবাদ দিওঁ আৰু আমি এটা নতুন সুন্দৰ দিন দেখিবলৈ পালোঁ তাৰ কাৰণে ধন্যবাদ দিছোঁ আহক আমি সকলোৱে এই চেনেল মাধ্যমৰ যোগেদি সকলোৰ কাৰণে আমি প্ৰাৰ্থনাত বহিছোঁ আৰু প্ৰভুৱে আমাক সকলোকে আশীৰ্বাদ কৰক প্ৰভুৱে আমাৰ প্ৰাৰ্থনা শুনোতাই নহয় উত্তৰ দিওঁতা ঈশ্বৰ হয় সদায় আমাৰ সন্তানবিলাকক তেওঁ মৰম কৰে আৰু সদায় আমাৰ ফালে সদায় দৃষ্টি দি থাকে গতিকে আহক আমি প্ৰণিপাত কৰিম সেই দয়ালু ঈশ্বৰৰ ওচৰত পবিত্ৰ 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 সৃষ্টিকৰ্তা মহান আৰু মৰমীয়াল ঈশ্বৰ তোমাক ধন্যবাদ দিছোঁ পিতৃ আজি এটা সুন্দৰ দিন দিলা প্ৰভু আজি সপ্তাহৰ প্ৰথম দিন প্ৰভু তাৰ কাৰণে ধন্যবাদ প্ৰভু আজি এই প্ৰভু সন্তানবিলাকে প্ৰভু এই ডেইলি মানা চেনেলৰ যোগেদি 6 বাজিত যি সন্তানবিলাকে আজি গোট খাইছে প্ৰভু তেওঁলোকৰ নিমিত্তে মই বিশেষভাৱে প্ৰাৰ্থনা কৰি আছোঁ পিতা ঈশ্বৰ তুমি সকলোকে আশীৰ্বাদ কৰিবা পবিত্ৰ আত্মা এই সময়ত তুমি সহায়তা কৰা যি সন্তানবিলাকে আজি ৰোগত আছে প্ৰভু বেমাৰত আছে কষ্টত আছে সমস্যাত আছে নানা ধৰণৰ আশাবিলাক তেওঁলোকৰ সিদ্ধ হোৱা নাই অভাৱ আছে অনাটন আছে ঋণ ধাৰ আছে প্ৰভু প্ৰত্যেকৰ ওপৰত তোমাৰ আশীৰ্বাদ আৰু অনুগ্ৰহ থাকিবলৈ দিয়া পিতা ঈশ্বৰ প্ৰভু বিশেষকৈ ৰজাসকলৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তুমি আশীৰ্বাদ কৰা প্ৰভু লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু লগতে MLA বিলাকৰ MP বিলাকৰ ওপৰত আৰু যিমান নৰ্থ ইষ্টৰ আৰু যিমান সন্তানবিলাক আছে যিমান দেশৰ নাগৰিকবিলাক আছে লগতে MLA MP বিলাক আৰু অসমৰ মুখ্যমন্ত্ৰীকে আদি কৰি সকলোৰ ওপৰত তোমাৰ অনুগ্ৰহ আৰু আশীৰ্বাদ দয়া থাকিবলৈ দিয়া প্ৰভু তেওঁলোকক ন্যায় মন দিয়া পিতা পৰমেশ্বৰ লং লাইফ গুড হেল্থ দিয়া যাতে তেওঁলোকে দেশত যেন ধুনীয়াকৈ শাসন কৰি যাব পাৰিব পিতা যি শাসনৰ যোগেদি দেশত যেন কেতিয়াও অৰাজকতা নহয় কেতিয়াও হিংসামূলক যেন কাৰ্য নহয় কেতিয়াও যেন অশান্তিবোৰ নাহে পিতৃলৰ প্ৰভু কেতিয়াও যেন বিশৃংখলতা নহয় কেতিয়াও যেন যুদ্ধ বিগ্ৰহ নহয় প্ৰভু সকলো ভাষা ভাষী আৰু ধৰ্মাৱলম্বী সকলৰ মাজত যেন সদায় প্ৰেম মৰম দয়া একতা থাকে প্ৰভু তুমি সদায় সকলোৰ ওপৰত আশীৰ্বাদ কৰা পিতৃলৰ প্ৰভু বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ পিতা সীমান্তৰক্ষী বাহিনী পুলিচ বাহিনী মিলিটাৰী বাহিনী পিতা প্ৰশাসন বিভাগ পৰিবহণ বিভাগ মেডিকেল ডিপাৰ্টমেণ্ট আৰু লগতে ক্ষুদ্ৰ চাকৰিয়ালবিলাক আৰু লগতে ক্ষুদ্ৰ প্ৰতিষ্ঠান বৃহৎ প্ৰতিষ্ঠান চৰকাৰী বেচৰকাৰী সকলো চাকৰিয়ালবিলাকৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া পিতা আজিৰ পৰা প্ৰভু সকলো অনুষ্ঠানবিলাক খুলিব সকলো কাৰ্যালয়বিলাক খুলিব সকলোবিলাক কোৰ্ট কাছাৰীবিলাক খুলিব প্ৰভু প্ৰত্যেকজনে যি বিভাগত কাম কৰে প্ৰত্যেক
ওপৰত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ দয়া দান কৰিবা পিতা লৰ্ড প্ৰভু যাত্ৰা পথত গৈ থকাবিলাকক আশীৰ্বাদ কৰা এক্সিডেণ্ট দুৰ্ঘটনাৰ পৰা বচাবা যিবিলাক পাইলটবিলাক আছে যিমান ড্ৰাইভাৰবিলাক আছে সকলোৰ ওপৰত আশীৰ্বাদ কৰা পিতা তেওঁলোকে যেতিয়া গাড়ী চলাব প্ৰভু তেওঁলোকৰ যেন প্ৰভু লক্ষ্য ভ্ৰষ্ট নহয় প্ৰভু তেওঁলোকৰ লগত তুমি থাকি সহায় কৰিবা পিতা লৰ্ড বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ যিমান পৰিয়ালত আজি নানান ধৰণৰ দুখ কষ্ট সমস্যাবিলাক আহিছে প্ৰভু তুমি তেওঁলোকৰ সমভাগী হোৱা পিতা পৰমেশ্বৰ আৰু সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰা পিতৃ লৰ্ড প্ৰভু বিশেষকৈ প্ৰভু যিবিলাকে যন্ত্ৰণাত ছটপটাই আছে মৃত্যুৰ লগত যুঁজি আছে তেওঁলোকক সেই মৃত্যুৰ দ্বাৰ বুলি যন্ত্ৰণাৰ পৰা তুমি তেওঁলোকক প্ৰভু ৰক্ষা কৰা পিতৃ লৰ্ড কিয়নো তুমি উদ্ধাৰ কৰোঁতা আৰু সহায় কৰোঁতা পিতৃ লৰ্ড প্ৰভু লগতে পিতা মই প্ৰাৰ্থনা কৰিছোঁ পিতা যিবিলাকৰ পৰিয়ালত মাক দেউতা নিজৰ ল'ৰা ছোৱালী হেৰাই গ'ল প্ৰভু আত্মীয় কুটুম্ব হেৰাই গ'ল প্ৰভু তেওঁলোকৰ তুমি আশীৰ্বাদ কৰিবা পিতা লৰ্ড প্ৰভু তেওঁলোকক শান্তি সান্তনা সকলো সময়তে তুমি দি ৰাখিবা তেওঁলোকে যেন প্ৰভু মন ভাঙি নপৰে প্ৰভু যিমান পৰিচান্ত আছে যিমান ভাৰাক্ৰান্ত লোকসকল আছে প্ৰভু তেওঁলোকক তোমাৰ চৰণলৈ লৈ আনা আৰু তেওঁলোকৰ সকলো চিন্তাভাৰ তুমি লৈ লোৱা তেওঁলোকক তুমি আশীৰ্বাদ আৰু প্ৰভু শান্তি দান কৰা পিতা যিমান নিচা খাই থকা লোকসকলক তুমি প্ৰভু নিচা খাই থকা লোকসকলক তুমি তেওঁলোকৰ স্বভাৱ চৰিত্ৰবিলাক তুমি চেঞ্জ কৰা পিতা পৰমেশ্বৰ হালেলুয়া লৰ্ড প্ৰভু ৰিহেবত থকাবিলাকক আশীৰ্বাদ কৰা প্ৰভু জেলত থকাবিলাকক আজাদ দিয়া পিতা পৰমেশ্বৰ পিতা পৰমেশ্বৰ মানসিক বিকাৰগ্ৰস্ত লোকসকলক তুমি প্ৰভু তেওঁলোকৰ প্ৰভু ক্ষুদ্ৰ মস্তিষ্ক দিয়া পিতা পৰমেশ্বৰ যিমান ল'ৰা ছোৱালীবিলাকে শিক্ষা দীক্ষা লৈ আছে তেওঁলোকক উত্তম পাঠদানত তুমি সহায় কৰিবা স্মৃতি শক্তি তুমি দান কৰিবা পিতা আৰু তেওঁলোকে কলেজ আৰু স্কুলত আহোঁতে তেওঁলোকক প্ৰভু তুমি প্ৰটেকশ্যনত ৰাখিবা লৰ্ড প্ৰভু মই তোমাক ধন্যবাদ পিতা পিতৃ মাতৃ বাধ্যতা হ'বলৈ দিবা লৰ্ড প্ৰভু প্ৰভু খেতিয়কবিলাকক আশীৰ্বাদ কৰা তেওঁলোকৰ কথা তেওঁলোকে কৰা খেতি পথাৰত তুমি শ্ৰমফলৰ ওপৰত আশীৰ্বাদ কৰিবা পশুফলৰ ওপৰত আশীৰ্বাদ কৰা ভূমিফলৰ ওপৰত আশীৰ্বাদ কৰিবা পিতা আৰু লগতে পিতা চাকৰি সূত্ৰে যিবিলাকে আজি নিজৰ পৰিয়ালবৰ্গক এৰি গৈ দূৰ দূৰ দেশত আছেগৈ প্ৰভু তেওঁলোকৰ ওপৰত তোমাৰ প্ৰভু তুমি প্ৰটেকশ্যনত ৰাখিবা পিতা পৰমেশ্বৰ লগতে পিতা পৰমেশ্বৰ যিবিলাকে সুচিকিৎসা পোৱা নাই প্ৰভু তেওঁলোকক সুচিকিৎসা দান কৰা যিবিলাকে মেডিচিন খাই আছে মেডিচিনৰ ওপৰত আশীৰ্বাদ কৰা যিবিলাকে ধন ভাঙি প্ৰভু দূৰ দূৰ দেশত তেওঁলোকে চিকিৎসাৰ নামত প্ৰভু তেওঁলোকে তাতে গৈ পেলাই হস্পিটেলত আইচিউত ঘৰতে চিকিৎসা দি সকলোৰ ওপৰত আশীৰ্বাদ কৰিবা পিতা প্ৰভু তুমি আশীৰ্বাদ কৰা যিমান অস্ত্ৰোপচাৰ কৰি আছে যিমান অপাৰেশ্যন থিয়েটাৰত আছে প্ৰভু তুমি ডক্টৰবিলাকৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা যেনে অস্ত্ৰোপচাৰ যেন তেওঁলোকক প্ৰভু ভালদৰে হৈ যায় প্ৰভু যিবিলাকৰ পৰিয়ালত আজি অভাৱ অনাটন আছে পিতা পৰমেশ্বৰ প্ৰভু অভাৱ অনাটনৰ পৰা তুমি দূৰ কৰা পিতা যিবিলাকৰ প্ৰভু আজি ফাইনেন্সিয়েল প্ৰব্লেম আছে সেই ফাইনেন্সিয়েল প্ৰব্লেমবিলাক দূৰ কৰা তুমি তোমাৰ বাক্য তুমি কৈছা মোৰ ঈশ্বৰে তোমাৰ সকলো ভাৰ প্ৰতাপৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীশুত পূৰ্ণ কৰিবা হয় প্ৰভু তুমি পূৰ্ণ কৰা প্ৰভু তেওঁলোকৰ প্ৰভু সদায় যেন তেওঁলোকৰ কমি ঘাটিবিলাক পূৰা হৈ থাকে তুমি আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ যিবিলাকৰ ল'ৰা ছোৱালীবিলাক নাই প্ৰভু তুমি গৰ্ভফল পুৰস্কাৰ দিয়া পিতা প্ৰভু যিবিলাকে প্ৰভু আজি অনাথবিলাক আছে অনাথ আশ্ৰমবিলাকত আশীৰ্বাদ কৰা বৃদ্ধাশ্ৰমবিলাকত আশীৰ্বাদ কৰা যিমান বৃদ্ধ হয় প্ৰভু আজি বিচনাত পৰি আছে তেওঁলোকৰ বল শক্তি দান কৰা পিতা পৰমেশ্বৰ যিমান পৰিয়ালতবিলাক আজি প্ৰভু অভাৱ আৰু তেওঁলোকৰ বিপদ আছে পিতা পৰমেশ্বৰ সংকটত আছে অমংগল আছে কোনো সকলোবিলাক চিন্তা আছে প্ৰভু ইন দ্য মাইটি নেম অফ জিজাছ যীশু খ্ৰীষ্টৰ নামত এই অভাৱ অনটন আনা আৰু লগতে কষ্ট দিয়া অমংগল আনা ল'ৰা ছোৱালীবিলাকৰ প্ৰভু শয়তানে কাৰ্য কৰি থকা আত্মা যীশু খ্ৰীষ্টৰ নামত খেদি আছোঁ সাতান তই সেই পৰিয়ালবিলাকৰ পৰা ওলাই যাবলৈ কৈছে এই শৰীৰত তোৰ কোনো অধিকাৰ নাই এই শৰীৰ ঈশ্বৰে বনাইছে সাতান তই দূৰ হৈ যা প্ৰভু মই তোমাৰ নামেৰে ব্লেছ কৰি দিছোঁ পিতা তুমি আশীৰ্বাদ দিওঁতাই ঈশ্বৰ হয় পিতা প্ৰভু মই তোমাক ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু স্বামী স্ত্ৰীবিলাকৰ মাজত তুমি মিলন হ'বলৈ দিয়া পিতা পৰমেশ্বৰ যিমানবিলাকৰ আজি এই দিনটোত বিবাহ হ'বলৈ গৈ আছে প্ৰভু সামাজিকভাৱে তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ কৰা দাম্পত্য জীৱনত আশীৰ্বাদ কৰা প্ৰভু স্বামী স্ত্ৰীবিলাকৰ মিলন হ'বলৈ দিবা কিয়নো প্ৰভু তুমি মানুহ অকলশৰে থকাৰ ভাল নহয় বুলি কৈছা গতিকে দুটা জাতি সৃষ্টি কৰিছিলা আৰু প্ৰভু তেওঁলোকৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা প্ৰভু হয় পিতা মই তোমাক ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ হালেলুয়া ধন্যবাদ দিছোঁ প্ৰভু কিনো খুজিম প্ৰভু খোজাৰ বাবে তুমি সকলো জানি আছা লৰ্ড প্ৰভু এই সকলোবোৰ প্ৰাৰ্থনা মই তোমাৰ শ্ৰীচৰণত ৰাখিছোঁ প্ৰভু তুমি প্ৰত্যেকক উত্তৰ দিয়া পিতা ধন্যবাদেৰে প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত মই খুজিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূল্য সময়খিনি ৰাতিপুৱা মান্না চেনেলত দিয়াৰ বাবে ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক আজিলৈ আমি ইয়াতে সামৰিছোঁ অহাকালি আকৌ ৰাতিপুৱা 6টা বজাত পুনৰাই লগ হ'ম মান্না চেনেলত আজিৰ দিনটো আপোনালোকৰ মংগল হওক শুভকামনা কৰিলোঁ হাতত লোৱা কামবোৰ ঈশ্বৰে সিদ্ধ কৰক আজিলৈ